নমস্কাৰ ওপৰত নামৰ হৈতে ষ্টুডিঅ'ত প্ৰিয়ংকা জাগিৰোডৰ গোভাত লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী নাবালিকা জনজাতীয় নাবালিকাগৰাকীক ধৰ্ষণৰ অভিযোগ লম্পট আহমদ আলীৰ বিৰুদ্ধে অভিযোগ অনুসৰি জাগিৰোডৰ গোভা অঞ্চলৰ মানসিকভাৱে কিছু অসুস্থ নাবালিকাগৰাকীক ফুৰাবলৈ নিয়াৰ প্ৰলোভনেৰে ফুচলাই নিকটৱৰ্তী বৰখাল গাঁৱলৈ আনে আহমদ আলী নামৰ এটা লম্পটে আৰু ইয়াৰ পিছতে নগাঁও কাগজ কলৰ ওচৰত আন্ধাৰৰ সুযোগ লৈ ধৰ্ষণ কৰে নাবালিকাগৰাকীক স্থানীয় দুজন যুৱকে এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰাৰ উমান পায় নাবালিকাগৰাকীক এৰি পলায়ন কৰে লম্পটটোৱে পৰৱৰ্তী সময়ত যুৱকদ্বয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালৰ সহযোগত জাগিৰোড থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত লম্পট আহমদ আলীক গ্ৰেফতাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে এই ঘটনাৰ পিছতে জাঙুৰ খাই উঠিছে সদৌ তিৱা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজ জাগিৰোড আৰক্ষী থানাত উপস্থিত হৈ দোষীক কঠোৰ পৰা কঠোৰ শাস্তিৰ দাবী জনায় ছাত্ৰ সংগঠনৰ লগতে স্থানীয় লোকসকলে ছোৱালীজনীৰ বয়স আছিল 15-16 বছৰ আৰু আহমেদ বুলি কোৱা ল'ৰাটোৱে গধূলি 6টা মান বজাত লৈ যায় পেপাৰ মিললৈকে আনি তাত গায়ব হৈ আছিল তাৰপিছত পিছা কৰি দুটা ল'ৰা জাপৰালিয়ে আৰু এইটো বুকুল বুলি কয় দুইটাই পিছা কৰি দেওখালত ধৰিলে ধৰাৰ পিছত ফুটবুজ কৰিলে তই ছোৱালীজনী ক'ত নিছিলি ই সাক্ষাৎ ক'লে যে ৰেপকেট কৰিছে তাৰপিছত ছোৱালীজনী ঝুপিয়াই মাৰিছে মাৰ পিছত সি তাৰপিছত আকৌ পিছা কৰি আমলিঘাটত মা দেউতাক মাতি চমজিয়াই তাৰপিছত থানালৈ কেছ অনা হৈছে এতিয়া থানা অহাৰ পিছত তাক আজি ৰেষ্ট কৰা হৈছে চালন দিছে বিচাৰ আমি অন্যায়টো মানে শাস্তি পোৱাটো বিচাৰোঁ লাহৰীঘাটৰ অমৰাগুৰিত সংঘটিত এক জঘন্য হত্যাকাণ্ড পত্নীয়ে পুত্ৰৰ সৈতে মিলি হত্যা কৰিলে আবু বক্কৰ সিদ্দিক নামৰ লোকজনক পুৱা টোপনিৰ পৰা সাৰ পাই দুই নাবালক সন্তানে বিচনাত প্ৰত্যক্ষ কৰে পিতৃ আবু বক্কৰ সিদ্দিকৰ মৃতদেহ ইফালে জ্যেষ্ঠ ভাতৃ আৰু মাতৃক ঘৰত বিচাৰি নোপোৱাত চিঞৰ বাখৰ কৰাত অঞ্চলবাসী আহি আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত লাহৰীঘাট আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ইফালে হত্যাকাণ্ডটো সংঘটিত কৰিয়ে পত্নী মুৰ্শিদা বেগম আৰু পুত্ৰ মইজুদ্দিনে আত্মসমৰ্পণ কৰিছে বুলি জানিব পৰা গৈছে গম পাই পেলাই আহিছোঁ আহি পেলাই মেম্বাৰ হিচাপত আহিছোঁ আৰু আহি পেলাই বহুত মানুহ গোট খাইছে আহি পেলাই চালোঁ হয় তেনেকৈ ঘটনাটো এনেকৈ হৈছে তেনেকৈ সন্দেহ এতিয়া নাই আমাৰ মানে এতিয়া কি ক'ম মানে বস্তুটো মানুহ দুজন আছিলে তেখেতৰ ঘৈণীয়েকটো আৰু ল'ৰা এটা ঘৰত নাই সেইটো আমি ৰাইজে গম পাইছোঁ আমি আহি পেলাই সেইটো চালোঁ ঘৰত নাই আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা পদত্যাগ পলায়নৰ পিছত জ্বলিয়ে আছে এতিয়াও বাংলাদেশ ঢাকাৰ আৱামী লীগৰ নেতাৰ হোটেলত জীৱন্ত জ্বলালে 24 জন লোকক বিক্ষোভকাৰীয়ে জ্বলাই দিলে বিলাসী হোটেলখন আনফালে আৱামী লীগৰ নেতা কৰ্মী হিন্দু লোকৰ ওপৰত আক্ৰমণ অব্যাহত আছে বাংলাদেশত মঙলবাৰৰ দিনটোত 29 গৰাকী আৱামী লীগত নেতা পৰিয়ালৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে উদ্ধাৰ হোৱা মৃতদেহৰ মাজত আছে 5 গৰাকী কিশোৰ আৰু কিশোৰী ইফালে ঢাকাৰ লগতে বাংলাদেশৰ অন্যান্য প্ৰান্তলৈ বিয়পিছে এতিয়া ব্যাপক হিংসা নিশাৰ ভিতৰতে বিক্ষোভকাৰী আক্ৰমণত শতাধিক লোকৰ মৃত্যু হৈছে বহুকেইটা হিন্দু মন্দিৰ লণ্ডভণ্ড কৰাৰ লগতে বাংলাদেশত থকা হিন্দুৰ ঘৰতো আক্ৰমণ কৰি কেইবাগৰাকী হিন্দু মহিলাক নিৰ্যাতন চলাইছে বিক্ষোভকাৰীয়ে আৱামী লীগৰ সাংসদ শফিকুল ইছলাম চিমলুৰ বাসগৃহতো অগ্নিসংযোগ কৰিছে বিক্ষোভকাৰীয়ে জনপ্ৰিয় লোকসংগীত শিল্পী ৰাহুল আনন্দৰ বাসগৃহতো লুটপাট চলাইছে অগ্নিসংযোগ কৰিছে বিক্ষোভকাৰীয়ে উল্লেখ্য যে 2023 ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰ'ই পৰিদৰ্শন কৰিছিল 140 বছৰ পুৰণি বাসগৃহটো পত্নীসহ লোকসংগীত শিল্পী ৰাহুল আনন্দৰ সৈতে পত্নীৰ সৈতে কোনোমতে প্ৰাণৰক্ষা লৈ পিলে পলায়ন কৰিছে ৰাহুল আনন্দৰ বাসগৃহত থকা 3000ৰো অধিক বাদ্যযন্ত্ৰ লণ্ডভণ্ড কৰাৰ লগতে লুটপাট কৰিছে আনহাতে হিংসা লুটপাটৰ মাজতে হস্তম হৈ উঠিছে বাংলাদেশ আৰক্ষীক দেশৰ আইন শৃংখলা ৰক্ষাৰ বাবে নিৰ্দেশ দিছে উচ্চ পৰ্যায়ৰ বিষয়ে সকলোকে নিজ নিজ কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিছে আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছত ঢাকাত আৰক্ষীৰ গুলীত মৃত্যু হৈছে 30 জনৰো অধিক লোক এখন উৰণ সেতুৰ তলত বিক্ষোভকাৰীক আবদ্ধ কৰি নিৰ্বিচাৰ গুলীচালনা কৰাৰ ফলতে মৃত্যু হৈছে 30 জন বিক্ষোভকাৰী উল্লেখ্য যে শেহতীয়া হিংসাত দেশৰ 4 শতাধিক আৰক্ষী থানাৰ লগতে আৰক্ষী চকী আক্ৰমণৰ সন্মুখীন হৈছিল 5 আগষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত প্ৰৱেশৰ সময়তে নিহত হৈছিল 11 জন লোক সেইদিনা বিক্ষোভকাৰীয়ে জ্বলাই দিছিল 3 মহলীয়া এটা অট্টালিকা ওপৰ মহলত আশ্ৰয় লৈ থকা 6 জন লোকক শ্বাসৰুদ্ধ হৈ মৃত্যু হৈছিল ইফালে মঙলবাৰে বিএনপি নেত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াই কাৰামুক্তিৰ পিছতে জনতাক হিংসা বৰ্জনৰ আহ্বান জনায় এই দেশ আমি আমাৰ দেশ গঢ়িব লাগিব বুলি মন্তব্য কৰি বিক্ষোভকাৰীলৈ হিংসা বৰ্জন কৰিবলৈ আহ্বান জনায় এতিয়াও জ্বলিয়ে আছে বাংলাদেশ আৰু তাৰ পিছত এতিয়া দেখা পোৱা গৈছে পদত্যাগ শেখ হাছিনাৰ পদত্যাগৰ পিছতে
দেশ এৰি পলোৱাৰ পিছতে এনেধৰণৰ বিক্ষোভ এতিয়াও জ্বলিয়ে আছে দেখিবলৈ পোৱা গৈছে এতিয়াও আন্দোলন কৰি আছে প্ৰতিবাদকাৰীসকলে আৰু এতিয়া বিভিন্ন হিংসা জৰ্জিত ঘটনা সংঘটিত হৈছে হিন্দু লোকৰ ওপৰত কৰিছে আক্ৰমণ ইতিমধ্যে কেইবাজনো লোকৰ মৃত্যু হৈছে এই ঘটনাত সকলোকে নিজ নিজ কৰ্তব্য পালন কৰিবলৈ এতিয়া নিৰ্দেশ দিয়া হৈছে ঢাকাত আৰক্ষীৰ গুলীত এতিয়ালৈকে 30 জন আন্দোলনকাৰীৰো মৃত্যু হৈছে ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তৰ কৰ্মচাৰীসকলক ভাৰতলৈ ঘূৰাই অনা হৈছে বিমানযোগে ঘূৰাই অনা হৈছে উচ্চায়ুক্তৰ কৰ্মচাৰী তথা পৰিয়ালবৰ্গক এয়াৰ ইণ্ডিয়াৰ বিমানেৰে 205 গৰাকী বিষয়া কৰ্মচাৰী তথা পৰিয়ালৰ লোকক স্বদেশলৈ ঘূৰাই অনা হৈছে ঘূৰাই অনা লোকসকলৰ ভিতৰত আছে 5টা শিশু আটাইকে নতুন দিল্লীলৈ বিমানযোগে অনা হৈছে অৱশ্যে বাংলাদেশৰ ৰাজধানীত থকা ভাৰতৰ উচ্চায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ এতিয়াও চলি আছে ভাৰতীয় কূটনৈতিক বিষয়াসকলে উচ্চায়ুক্ত কাৰ্যালয়তে আছে এতিয়াও বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শেখ হাছিনা চৰকাৰ অহাৰ আগতে অসমৰ লগতে উত্তৰ-পূবৰ উগ্ৰপন্থী সুৰক্ষিত স্থান আছিল বাংলাদেশ যোৱা 15 বছৰত বাংলাদেশ চৰকাৰৰ বাবে ভাৰতৰ উত্তৰ-পূব সুৰক্ষিত হৈছে মোদী ডাঙৰীয়া বাংলাদেশৰ নতুন চৰকাৰৰ লগত কথা পাতি ইয়াক অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনক নিশ্চিতভাৱে চিন্তিত কৰি তুলিছে শেখ হাছিনা চৰকাৰ অহাৰ আগতে উত্তৰ-পূৰ্বৰ আটাইকেইটা উগ্ৰপন্থী সংগঠনৰ সেভ হেভেন বা এক নিৰাপদ শিবিৰ তেওঁলোক বাংলাদেশৰ ভূখণ্ডত আছিল আৰু অসমত উগ্ৰপন্থী সমস্যা এক ভাবিব নোৱাৰা অৱস্থাত অৱতীৰ্ণ হৈছে বাংলাদেশত যোৱা 10-15 বছৰৰ এটা যি চৰকাৰী ব্যৱস্থা চলিছিল তাৰ ফলত উত্তৰ-পূব সুৰক্ষিত হৈ আছিল কিন্তু আজি বাংলাদেশৰ অস্থিৰতাই আমাক চিন্তিত কৰি তুলিছে মই ভাবোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কুশল নেতৃত্বত ভাৰতে বাংলাদেশৰ নৱনিৰ্মিত চৰকাৰৰ লগত কথা বতৰা পাতি উত্তৰ-পূৰ্বৰ উগ্ৰবাদীসকলে কোনো কাৰণতে যাতে বাংলাদেশত নতুনকৈ আকৌ শিবিৰ পাতিব নোৱাৰে তাৰ বাবে প্ৰচেষ্টা চলাব হিন্দু লোকসকলৰ ওপৰত অত্যাচাৰৰ বাতৰি আমি ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ কিমান সঁচা কিমান মিছা তাক কোৱাটো আমাৰ বাবে উচিত নহয় কাৰণ এই ক্ষেত্ৰত যিটো ৰাজহুৱা ষ্টেটমেণ্ট বা অফিচিয়েল ষ্টেটমেণ্ট ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে দিব बांग्लादेश में जो भी घटना हो रहा है हुआ है नहीं हुआ है उनका आधिकारिक स्टेटमेंट भारत सरकार ही दे सकता है किंतु मैं एटाई अनुभव करिछु जे এই ধৰণৰ যদি অসহিষ্ণু সঁচাকৈ যদি ব্যক্তি আমাৰ অসমৰ ভূমিটো আছে 2041-45 যেতিয়া অসমত হিন্দু সমাজ সংখ্যালঘুত পৰিণত হ'ব তেতিয়া আমি কি ধৰণে পৰিবেশৰ লগত মোকাবিলা কৰিম এই চিন্তাই মোক যথেষ্ট আমনি কৰি আছে এফালে বাংলাদেশৰ পৰিস্থিতিক লৈ বিধায়ক অখিল গগৈ আগবঢ়াইছে প্ৰতিক্ৰিয়া মই ভাৰত চৰকাৰক আহ্বান জনাও যে বাংলাদেশত যদি সঁচাকৈ হিন্দুৰ ওপৰত আক্ৰমণ হৈছে নিৰ্যাতন হৈছে ভাৰত চৰকাৰে হকিয়নি দিব লাগে ভাৰত চৰকাৰে শেষ হকিয়নি দি দিব লাগে যে বাংলাদেশত যাতে এজনো হিন্দু মানুহক কেতিয়াও আক্ৰমণ কৰা নহয় তাৰ কাৰণে শেষ হকিয়নি দি দিব লাগে আৰু যদি নুশুনে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব লাগে শেখ হাছিনাই পলায়ন কৰাৰ খবৰ পোৱাৰ পিছতে চুৰ লুণ্ঠনকাৰীলৈ পৰিণত হ'ল আন্দোলনকাৰী প্ৰধানমন্ত্ৰী বাসভৱন গণভৱনত মুকলিকৈ চলিল লুটপাট বাসভৱনৰ পৰা এপদকৈ সকলো সম্পদ উঠাই নিলে আন্দোলনকাৰীয়ে চিলিঙৰ ফেন বাচন বৰ্তন এয়াৰ কুলাৰ ফুলৰ টাব সৌন্দৰ্যবৰ্ধক সামগ্ৰীৰ পৰা একোৱে বাদ নপৰিল লুণ্ঠনকাৰীৰ পৰা কাদিয়েৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পলায়ন তাৰ পিছতে উল্লাসত মতলীয়া আন্দোলনকাৰী শেখ হাছিনাই পলায়ন কৰা খবৰ পোৱা মাত্ৰকে চুৰ লুণ্ঠনকাৰীলৈ পৰিণত হ'ল আন্দোলনকাৰী প্ৰধানমন্ত্ৰীৰ বাসভৱন গণভৱনত মুকলিকৈ চলিল লুটপাট বাসভৱনৰ পৰা এপদকৈ কিদৰে সকলো সম্পদ লুণ্ঠনকাৰীয়ে বাহিৰ কৰিলে চাওক কোনোবাই উঠাই নিলে অলংকাৰ
কোনোবাই চকী টেবুল আচবাব চিলিঙৰ ফেন বাচন বৰ্তন এয়াৰ কুলাৰ ফুলৰ টাব সৌন্দৰ্যবৰ্ধক সামগ্ৰী একোৱেই বাদ নিদিলে উঠাই নিলে শ্বেখ হাছিনাৰ বিচনা লেপ তুলি গাৰুকে ধৰি সকলো সম্পদ আলমাৰীত ৰখা শ্বেখ হাছিনাৰ শাৰীখন লুণ্ঠন কৰাই নহয় চুৰি কৰি নিয়া অন্তৰ্বাস পৰ্যন্ত ৰাজহুৱাকৈ প্ৰদৰ্শন কৰি এক প্ৰকাৰৰ উন্মত্ত আচৰণ তুলি ধৰিলে বিক্ষুব্ধ আন্দোলনকাৰীৰ দলে ঘৰৰ ফ্ৰিজত ৰখা মাছ মাংসকে ধৰি বহু বস্তু লুটি ৰাজপথেৰে হাঁহি হাঁহি পাৰ হৈ গ'ল অজস্ৰজন প্ৰায় 1500 জনতাই ভৱনটোত প্ৰৱেশ কৰি এই লংকাকাণ্ডৰ সৃষ্টি কৰিছিল পিছত শ্বেখ হাছিনাৰ গণভৱনৰ পৰা জব্দ কৰা হয় কেইবা কোটি টকা ইফালে শ্বেখ হাছিনাৰ বাসভৱনৰ লগতে সংসদ ভৱনতো চলিল লুটপাট সংসদ ভৱনৰ ছাদত উঠি আন্দোলনকাৰীয়ে প্ৰদৰ্শন কৰিলে উল্লাস সংসদ ভৱনৰ অধিৱেশন কক্ষত সাংসদৰ আসনত বহি চিগাৰেট হুপি সেলফি তুলি উদ্ভণ্ডালি প্ৰদৰ্শন কৰাত মগ্ন হ'ল আন্দোলনকাৰী গেঙৰ সদস্য সংসদ ভৱনৰ বিভিন্ন কক্ষত সোমাই লণ্ডভণ্ড কৰাৰ লগতে নাচি গাই হুলস্থুলীয়া পৰিৱেশ ৰচি দলটোৱে প্ৰকট কৰিলে হৰ্ষোল্লাস ইফালে সংসদ ভৱনৰ নিৰাপত্তা কৰ্মীসকলৰ পৰা আন্দোলনকাৰী জনতাই 40টা অস্ত্ৰ লুটি নিয়াৰ তথ্য প্ৰকাশ পাইছে লুটি নিয়া সকলো অস্ত্ৰ শিক্ষাৰ্থীসকলে সমজি লৈ ঘূৰাই দিয়া বুলি প্ৰকাশ পাইছে ইণ্টাৰনেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভিজা বাতিল কৰিলে আমেৰিকাই বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰি ভাৰতৰ গাজিয়াবাদ গেষ্ট হাউচত আশ্ৰয় লৈছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আমেৰিকাকে ধৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহেও তেওঁক ভিজা বাতিল কৰাক লৈ চৰ্চা চলিছে ইউৰোপীয় দেশসমূহত আশ্ৰয়ৰ বিকল্পৰ সন্ধান কৰি থকাৰ সময়তে আশ্ৰয় নিদিয়াৰ ইংগিত দিলে ব্ৰিটেনৰ নাগৰিকত্ব লাভ কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভগ্নী ৰোহানা শীঘ্ৰে ব্ৰিটেনলৈ যোৱাৰ সম্ভাৱনা আছে শ্বেখ হাছিনাৰ সৈতে ভাৰতলৈ পলায়ন কৰিছিল শ্বেখ হাছিনাৰ ভগ্নী ৰোহানা শ্বেখ হাছিনাৰ চৰকাৰ পতনৰ পিছত বাংলাদেশত হিন্দুৰ ওপৰত চলিছে একাংশ দুৰ্বৃত্তৰ আক্ৰমণ এই পৰ্যন্ত দেশখনৰ হিন্দু পৰিয়ালৰ এটা ঘৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই আক্ৰমণ চলাইছে আৱামী লীগৰ এগৰাকী হিন্দু নেতাৰ ঘৰতো আন্দোলনকাৰীৰ ৰূপত ঘূৰি ফুৰা দুষ্কৃতিকাৰীয়ে অধিক জটিল কৰি তুলিছে চুবুৰীয়া দেশখনৰ সামগ্ৰিক পৰিস্থিতি হাছিনাৰ পলায়নৰ পিছতেই বাংলাদেশত অৰাজকতা আন্দোলনকাৰীৰ বেশত পিট পিটাই ফুৰিছে দুষ্কৃতিকাৰী গণভৱন বংগভৱন সংসদ ভৱন দখল কৰি লুটপাট একাংশ দুৰ্বৃত্তৰ আৱামী লীগৰ চৰকাৰ আঁতৰাই জনতাৰ চৰকাৰ প্ৰতিষ্ঠাৰ সংকল্পৰে আৰম্ভ কৰা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনত কালিমা সানিছে একাংশ দুৰ্বৃত্তই সোমবাৰে দুপৰীয়া প্ৰধানমন্ত্ৰী পদৰ পৰা শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছতে বাংলাদেশৰ একাংশ হিন্দু লোকৰ ওপৰত চলিছে সাম্প্ৰদায়িক শক্তিৰ আক্ৰমণ এৰা দিতে সলনি হৈ গ'ল মেহেৰপুৰৰ সম্প্ৰীতি হিন্দুরা কি এতই খারাপ যে একটা কিছু হইলেই হিন্দুদের উপরে পড়বে কত পরিবারকে যে জানি না এই যে পরিবারের প্রত্যেকটা মানুষ এখানে যদি আমার বাবা মরেও যাইতো কই আজকে কেউ আসতো না আসছে কোনো পুলিশ না আসছে আর্মি আমি কই কোন দল কই কেউ আসতো এরকম স্বাধীনতার ধিক্কার জানাই এরকম স্বাধীনতার দরকার নাই এরকম স্টুডেন্টদের দরকার নাই যে স্টুডেন্ট হিন্দুদের জন্য কাল হয়ে দাঁড়ায় হিন্দু লোকৰ 9খন ঘৰ লণ্ডভণ্ড দুৰ্বৃত্তৰ আৱামী লীগৰ এগৰাকী হিন্দু নেতাৰ ঘৰতো আক্ৰমণ সোমবাৰৰ দুপৰীয়াৰ পৰা আন্দোলনকাৰীৰ বেশত ঘূৰি ফুৰা দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে আৱামী লীগৰ নেতা পল্লৱ ভট্টাচাৰ্যৰ ঘৰ কন্যাৰ ফালৰ নাতিক চাবলৈ জাপানলৈ যোৱা পল্লৱ ভট্টাচাৰ্যৰ ঘৰৰ তলৰ মহলা জ্বলাই দুৰ্বৃত্তই লুটি নিলে সোণৰ গহনাৰ লগতে নগদ ধন বড়বাজাৰৰ জনৈক চিত্ত সাহাৰ ব্যৱসায়িক প্ৰতিষ্ঠানো লুটি নিলে দুষ্কৃতিকাৰীয়ে
ৰবীন্দ্ৰনাথ পথৰ লীনা ভট্টাচাৰ্যৰ পৰিয়ালৰ 4 সদস্যক মাৰপিট কৰি লুটি নিলে গহনাৰ লগতে ধন। লুটপাট চলোৱাৰ পিছত ঘৰত জুই লগাই আঁতৰি গ'ল লুণ্ঠনকাৰীৰ দল। দেখতে পাচ্ছেন এই অগ্নির মধ্যে ধাওয়া দাওয়া অগ্নিকাণ্ডের মধ্যে এই জগন্নাথ দেব, সুভদ্রা মহারানী এবং বলদেব অক্ষত আছেন। কেৱল ঘৰেই নহয়, একাধিক মন্দিৰতো লুটপাট চলালে দুৰ্বৃত্তৰ দলে। চট্টগ্ৰাম আৰু ফৰিদপুৰৰ কেইবাটাও মন্দিৰ ভাঙি পেলোৱাৰ চেষ্টা কৰাৰ পিছত সাম্প্ৰদায়িক শক্তিক শান্ত হোৱাৰ আহ্বান জনালে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বই। নতুন দেশ গঢ়াৰ আহ্বানেৰে সম্প্ৰীতিৰ বাৰ্তা দিলে বাংলাদেশৰ একাধিক ধৰ্মগুৰুৱে। বিপৰীত পৰিস্থিতিত হিন্দুৰ পক্ষ লৈছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ নেতা কৰ্মীয়ে। হিন্দু লোকৰ মাটি সম্পত্তি আৰু উপাসনা থলীক সুৰক্ষা দিবলৈ আহ্বান জনালে জামাতে ইছলামীৰ কেইবাগৰাকীও নেতাই। ধৰ্মীয় সম্প্ৰীতি অটুট ৰখাৰ আহ্বান ৰাজশ্বাহী বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজৰ। কেৱল বিবৃতিতে সীমাবদ্ধ নাৰাখি একাংশ ছাত্ৰই পহৰাৰ ব্যৱস্থা কৰিলে ঢাকেশ্বৰীৰ হিন্দু মন্দিৰ, ফৰিদপুৰৰ ৰামকৃষ্ণ মিছন, শিৱ মন্দিৰ, ইস্কন মন্দিৰৰ লগতে সুনামগঞ্জৰ কালী মন্দিৰত। হিন্দু লোকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে বাংলাদেশ সেনাইও লৈছে বিশেষ ব্যৱস্থা। হিন্দুৰ সুৰক্ষাৰ বাবে ইতিমধ্যে বাংলাদেশ সেনাই মোকলাই দিছে হেল্পলাইন নম্বৰ। যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিত হিন্দু লোকক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি বাংলাদেশ সেনাৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাংলাদেশত উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিলে ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰ। ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰৰ লগত বংগবন্ধু স্মাৰক সংগ্ৰহালয়টো কৰিলে অগ্নিসংযোগ। বাংলাদেশৰ ৰাজধানী ঢাকাৰ ধনমন্দি অঞ্চলত সংঘটিত হৈয়ে আছে হিংসাত্মক ঘটনা। ঢাকাৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে সংঘটিত কৰিছে অগ্নিসংযোগ। ঘূৰি আহিম অপৰাধ নামৰ পৰৱৰ্তী অংশলৈ, কিন্তু তাৰ আগতে এটা সৰু বিৰতি। মাইথান ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এতিয়া আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ আৰু কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম। তাৰ পৰা পৰৱৰ্তী সময়ত আপোনালোকক জনাম। দুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা তেলচুৰি চক্ৰৰ সদস্য কেইজনক জেৰা চলাইছিল খুদ নগাঁৱৰ আৰক্ষী অধীক্ষকে। এই জেৰাৰ সময়তে নগাঁও জিলাত শেহতীয়াকৈ শিপা মেলা বৃহৎ তেলচুৰি চক্ৰৰ বহু বিস্ফোৰক তথ্য লাভ কৰিছিল আৰক্ষীয়ে। তেলচুৰি গেংটোৰ অন্যতম প্ৰধান আছিল ৰকিবুল হুদা। আনহাতে একে নিশাই একেটা গোচৰ সংক্ৰান্তত তদন্ত চলাই তেলচুৰি চক্ৰৰে জড়িত নগাঁৱৰ আমনিৰ চৰকাৰী গাঁওবুঢ়া দিল মহম্মদকো উলুৱনি থানাৰ 88/2024 গোচৰত গ্ৰেপ্তাৰ কৰে কলিয়াবৰ আৰক্ষীৰ দলটোৱে। নগাঁৱৰ আমনিত গাঁওবুঢ়া দিল মহম্মদে তেলচুৰিৰ কামত ৰকিবুল হুদাৰ গেঙক সহায় কৰি আহিছিল। চামগুৰিৰ খলিহামাৰী গাঁৱৰ গাঁও প্ৰধান দিল মহম্মদক গ্ৰেপ্তাৰ কৰি কলিয়াবৰ আৰক্ষীয়ে ঘটনাৰ নতুন নতুন তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে। আনহাতে সোমবাৰে ধৃত ৰকিবুল হুদা আৰু গাঁও প্ৰধান দিল মহম্মদক স্বাস্থ্য পৰীক্ষা কৰোৱাই ষ্টিল নহয়, ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। বৰপেটা ৰোডৰ সমীপৰ পুৰা গাঁৱত ভূমিকেন্দ্ৰিক সংঘাত। থিতাতে নিহত হৈছে এগৰাকী মহিলা, গুৰুতৰভাৱে আহত হৈছে কেইবাগৰাকী লোক। ঘটনা অনুসৰি পুৰা গাঁৱৰ হাতেমালি মুছলিম উদ্দিন আৰু আফজল হুছেইনৰ ঘৰত পুৱা সংঘটিত হৈছিল ভূমিকেন্দ্ৰিক সংঘাত। সংঘাতৰ ফলত ঘটনাস্থলীতে আলিমান নেছা নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হৈছে। পুৰা গাঁও হাতেমালিৰ লগত আৰু ইয়াৰ লগত মাতি লৈ এই হাতেমালি আৰু মুছলিম উদ্দিনৰ লগত। হাতেমালিৰ এইটো বন্থা হয়। মৰছে মোৰ জেঠী আৰু
মোৰ ভাই এটা আহত আৰু মোৰ দেউতা আহত আৰু যদি নাম আছিল আলিমন নেছা একজন আফজাল হুছেইন আৰু মুছলিম উদ্দিন মোৰ দেউতা আহত বহুত কেইটা আছে আৰু আহি আছে ঘৰত আছে 7-8জন বঙাইগাঁও জিলাৰ অভয়াপুৰী লালমাটি দুৰামাৰীস্থিত ঐতিহাসিক গণেশ মন্দিৰত চোৰে চলাইছে লুটপাট মুখ্য মন্দিৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি লুটি নিলে গণেশ প্ৰভুৰ ৰূপৰ মুকুটাকে ধৰি ৰূপৰ অন্যান্য অলংকাৰ মন্দিৰত সংস্থাপন কৰা চিচিটিভি কেমেৰাত সংযোগ কাটি চোৰে চলাই চাফাই অভিযান পুৱা মন্দিৰত পুৰোহিত উপস্থিত হোৱাতহে চুৰিকাণ্ডৰ সমগ্ৰ কথা পোহৰলৈ আহে ঘটনাস্থলীত অভয়াপুৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মন্দিৰৰ উত্তৰ ফালৰ চক্ৰ এটা ভাঙা আছে আৰু দুৱাৰ উত্তৰ ফালৰ দুৱাৰটো খোলা আছে এনেকৈ তালা চালা কাটা কুটা আছে এনেকৈ দেখা পালোঁ আৰু কি কিনিছে নিয়াৰ মাজত দেখা পালোঁ গণেশ বাবাৰ মূৰৰ যিটো মুকুট আছিল ৰূপৰ আৰু এটা চক্ৰ আছিল আৰু হাতত থকা বাজু 3-4টামান দুধনৈত এবাৰ চোৰৰ টাৰ্গেট বিদ্যালয় যোৱা নিশা দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাথমিক শাখাত চোৰে তলা ভাঙি চলালে লুটপাট চোৰে লুটি নিয়ে শিক্ষা হেতুৰ টেবলেট মধ্যাহ্ন ভোজনৰ সকলো সামগ্ৰী নথিপত্ৰ একে নিশাই বেছিক ট্ৰেইনিং চেণ্টাৰত চোৰে চলাইছে চাফা অভিযান এটা কম্পিউটাৰ ছেট লৈ উঠা হৈছে চোৰ উল্লেখযোগ্য যে বিগত কিছুদিন পূৰ্বে দুধনৈ মাছমজিয়াত থকা আন এখন বিদ্যালয়ৰ পৰা শিক্ষা হেতুৰ টেবলেট লৈ গৈছিল চোৰে 25 মে'ৰ পৰা আজি দুধনৈ থানাৰ এলেকাৰ প্ৰায় 11খন দুচকীয়া বাহন চৰকাৰী আৱাস বিদ্যালয় আদিত প্ৰায় 14টা চুৰিকাণ্ড সংঘটিত হৈছে নিধিৰাম চৰ্দাৰ হৈ বহি থকা বা ৰাজ্যৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা দুধনৈ আৰক্ষী এতিয়া নিধিৰাম চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৰাজ্যৰ খুব দুধনৈত আৰক্ষী আছেহে কাম নাই চৰম নিৰাপত্তাহীনতাত ভোগা দুধনৈবাসী এতিয়া উপায়ন্তৰ হৈ গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰীক দুধনৈ আৰক্ষীক হস্তম কৰিবলৈ আহ্বান জনাইছে আগবঢ়াইছে অৰূপনাথৰ বিশেষ প্ৰতিবেদন দুধনৈত চোৰৰ টাৰ্গেট এইবাৰ বিদ্যালয় আৰু বিদ্যালয়ৰ যি শিক্ষা হেতু ব্যৱহাৰৰ কাৰণে যি টেবলেট থাকে সেই টেবলেট এতিয়া লক্ষ্য হৈ পৰিছে চোৰৰ বিগত কেইবাদিন ধৰি দেখিবলৈ পোৱা গৈছিলে বিদ্যালয়সমূহৰ টেবলেট চুৰি কৰি লৈ যায় চোৰে আৰু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে মোৰ পিছফালে যিখন বিদ্যালয় আপোনালোকে প্ৰত্যক্ষ কৰিছে দুধনৈৰ মাজমজিয়াতে থকা এইখন হৈছে দুধনৈ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাথমিক শাখা ইয়াতে প্ৰায় 15 দিন পূৰ্বে প্ৰথমটো চুৰিকাণ্ড সংঘটিত হৈছিলে বেৰ ভাঙি পেলাই ভিতৰৰ কিছু আচবাব লৈ গৈছিলে ফেন পৰ্যন্ত লৈ গৈছিলে তাৰপিছত যোৱা নিশা চোৰে এইখন বিদ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়ত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰিলে সকলো সামগ্ৰী আনকি ইয়াৰ পৰা চোৰে লৈ গ'ল শিক্ষা হেতুৰ যি টেবলেট শিক্ষা হেতু ব্যৱহাৰ কৰা টেবলেটটো ইয়াৰ পৰা লৈ উদা হ'ল চোৰে আনকি মধ্যাহ্ন ভোজনৰ কাৰণে ৰখা যিসমূহ সামগ্ৰী আছিলে চাউল দাইলকে ধৰি যিসমূহ সামগ্ৰী আছিলে সকলোবোৰ লৈ উদা হ'ল চোৰে দেখিবলৈ পোৱা গৈছে আচলতে বিগত 25 মে'ৰ পৰা যদি আমি কওঁ যে 25 মে'ৰ পৰা আজিৰ তাৰিখলৈকে যদি কওঁ প্ৰায় 70টা দিনত দুধনৈত এতিয়ালৈকে প্ৰায় 11খনকৈ দুচকীয়া বাহন চুৰি হৈছে সমান্তৰালভাৱে প্ৰায় 10টা চুৰিকাণ্ড সংঘটিত হৈছে সেয়া বাসগৃহত হওক সেয়া বাহনত হ'ব পাৰে সেয়া দিনত হ'ব পাৰে সেয়া ৰাতিত হ'ব পাৰে মই কথা পাতিবৰ কাৰণে যত্ন কৰিম যিহেতু শিক্ষয়িত্ৰীসকল ইয়াতে আছে কাৰণ এনেকুৱা ধৰণৰ ঘটনা এইখন বিদ্যালয়ত দ্বিতীয়বাৰৰ কাৰণে সংঘটিত হৈছে কি ক'ব আচলতে অতি দুখজনক কথা আৰু দুধনৈবাসী হিচাপে নিৰাপত্তা লাজ লগা আৰু নিৰাপত্তাহীনতাত এটা ভোগা হৈছে আৰু হয় মানে থানাৰ পৰা আমাৰ কেইমিটাৰমান আঁতৰতহে স্কুলখন বিদ্যালয়খন গৰমৰ বন্ধত ফেন চুৰি হ'ল FIR দিয়া হ'ল তাৰপিছত স্কুল খুলিছে যোৱাকালি কেতিয়াবা হ'ল ঘটনা নাজানো বিদ্যালয়লৈ আহি আমি দেখিলোঁ অফিচ ৰুমৰ তলা ভাঙি মানে চব চাৰখাৰ আৰু যোৱাকালি এই মিড ডে মিলৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে বজাৰ কৰিছিল সেইবিলাকো চোৰে লৈ গৈছে টেবলেট আছিলে সেইটোও লৈ গৈছে আৰু আমাৰ কাষতে BTCত তেওঁলোকৰো কম্পিউটাৰ চুৰি হৈছে কিন্তু প্ৰশাসন ইয়াত মানে একদম চুপচাপ আৰু একো নাই মানে থানাৰ পৰাতো বিদ্যালয়খন বেছি দূৰতো নহয় আহে তেওঁলোকে চাই গৈ আৰু চুপচাপ আৰু বেছি হ'ব যদি 300 মিটাৰ হ'ব একেবাৰে ওচৰতে আৰু এইটোতো মানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে তেওঁলোকে আচলতে এইটো ভিজিট দিব লাগে আৰু একেবাৰে দেখা নাযায় নকৰে একেবাৰে নকৰে আগতে আমি দেখিছোঁ আমি ইয়াৰে বাসিন্দা একেবাৰে ওচৰৰে বাসিন্দা ৰাতি হ'লে পেট্ৰলিং কৰিলে মানে হুইচেল ফুকাই আমি দেখিছোঁ আৰু শুনিছোঁ তাৰমানে এতিয়া মানে পুলিচ আছেনে নাই দুধনৈত আমি একেবাৰে নাজানো আৰু গমো নাপাওঁ আমি আছেনে নাই প্ৰশাসন
কাজিৰঙাৰ দাঁতিকাষৰে কাৰ্বি আংলঙৰ নামনিত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ কাৰ্বি পাহাৰত মূল্যৱান গছ কাটি একাংশ লোকে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ মাজেৰে অবৈধভাৱে সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছে তাৰ মাজতে চোৰাং কাঠ সৰবৰাহ কৰাৰ বিৰুদ্ধে কাজিৰঙাৰ বন বিভাগে চলাই থকা অভিযানৰ সময়ত বনকৰ্মীয়ে কৰায়ত্ব কৰে চোৰাং কাঠসহ এখন বলেৰো পিকআপ ভান কাজিৰঙা গেলেকীৰ মাজেৰে যোৰহাটলৈ কাঠখিনি সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে বনকৰ্মী উপস্থিত হোৱাত পিকআপ ভানখনলৈ চালকে পলাবলৈ চেষ্টা কৰিছিল যদিও বনকৰ্মীৰ জালত পৰে ইফালে চালকেও কোনো বৈধ নথিপত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত বন বিভাগে চোৰাং কাঠ সৰবৰাহৰ অভিযোগত বাহনখন জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে চালকজনক আজি ৰাতিপুৱা এখন বলেৰো পিকআপ আমি আমাৰ ষ্টাফে গম পাই ইলিগেলি ট্ৰান্সপৰ্ট কৰি কাঠ লৈ আহিছে তো ইমিডিয়েটলি আমাৰ ৰেঞ্জ হেডকোৱাৰ্টাৰ ষ্টাফে গাড়ীখন ৰখাই ইণ্টাৰচেপ্ট কৰে গাড়ীখন পলাবলৈ চেষ্টা কৰিছিলে তাৰপিছতো আমি কৰি ৰখোৱাৰ পিছত যেতিয়া আমি গাড়ীখন চাওঁ যে তাত কাঠ ভৰ্তি হৈ আছে আৰু ড্ৰাইভাৰজনক যেতিয়া হয়তো আমি ভেলিড কিবা ডকুমেণ্ট আছে নেকি তেওঁলোকে কয় যে এইখিনি কাঠ বিশেষকৈ গেলেকীৰ ওচৰৰ এৰিয়াৰ পৰা কালেক্ট কৰিছিলে আৰু যোৰহাট লৈ যাবলৈ তেওঁলোকে ব্যৱস্থা কৰি আছিলে আৰু লৈ কাঠখিনি লোড কৰি যোৰহাট নিয়াৰ কথা আছিলে তাৰ আমি ৰাস্তাতে আমি কাঠখিনি ধৰোঁ আৰু বৰ্তমান সেই সাপেক্ষে এটা কেছ আমি ৰুজু কৰিছোঁ আৰু অনুসন্ধান কৰি থকা হৈছে